বচনয়া মাৰ কি কাৰ্যে কৰা হাইটো যক্ষ সংসাৰ অযক্ষক কৰা ক্ৰোধ বুলি যক্ষক কৰা ক্ৰোধ বুলি ভাতৃ নিমিত্তহে মাত্ৰ যক্ষ মাৰিলন্ত হৰি হে ৰাম ঈশ্বৰত বিনে কেৱে কাকো নমাৰ হবাৰো ঈশ্বৰ কৰ্তা জানিবা নিশ্চয় বুলিবা ঈশ্বৰ কৰ্তা কুয় যদ্যপি অহংকাৰ আদি মায়া এৰিবে তথাপি কৃষ্ণ 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 মাধৱ মাধৱ মাধৱ। এয়া ভাগৱতৰ একাদশ অধ্যায়ত, চতুৰ্থ স্কন্ধৰ একাদশ অধ্যায়ত স্বয়ম্ভৱ মনুৱে ধ্ৰুৱক কোৱা কথাৰে সৈতে আজি এয়া আৰম্ভ কৰা হৈছে যে ধ্ৰুৱ যেতিয়া পুৰুষীৰ অত্যাচাৰত বৰ দুখিত হৈছিল, তাপিত হৈছিল, সুনীতি মাতৃয়ে তেওঁক বুজাইছিলে যে পাই তোৰ এয়া লিখিত, তোক তই যদি সুখ কামনা কৰ, সম্পদ কামনা কৰ, তেতিয়াহ'লে তই জনাৰ্দন ভগৱন্তক পুজিবি, তেতিয়া তোৰ সমস্ত মনোবাঞ্ছা তেওঁ পূৰ্ণ কৰি দিব। আৰু সেইমতে ধ্ৰুৱই ভগৱন্তক আৰাধনা কৰি তেওঁ ফল প্ৰাপ্তি হ'ল। ভগৱন্তই তেওঁক কৃপা কৰিলে। তাকে দেখি পুৰুষীৰ দেহ পুৰি মৰিলে আৰু তেওঁৰ পুতেক উত্তমক ক'লে যে ধ্ৰুৱই ঈশ্বৰক সন্তুষ্ট কৰিলে, তয়ো যা আৰু তয়ো ঈশ্বৰক সন্তুষ্ট কৰি আহগৈ বুলি পঠাই দিলে। আৰু সি গৈ সেই যক্ষ ৰাজ্য পালে। পালত তাৰ পৰিচয় বিচাৰিলে, তাক সুধিলে, কিন্তু সি অহংকাৰত একেবাৰে অলপ তাৰমানে বেয়াকৈ যক্ষবোৰক গালিহে পাৰিলে। গতিকে যক্ষই ক্ৰোধত তাক মাৰি পেলালে। আৰু তাৰপিছত ধ্ৰুৱই সেই বাৰ্তাটো পাই মাহীয়েকে তাৰমানে কান্দি কাটি হুলস্থুল। ধ্ৰুৱইও খং কৰি সেই যক্ষবোৰক গৈ মাৰিবলৈ ধৰিলে। এফালৰ পৰা যক্ষক সংহাৰ কৰিছে। আৰু তেতিয়া স্বয়ম্ভৱ মনু ককাক, ধ্ৰুৱৰ ককাক, উত্তানপাদৰ পিতৃ, আৰু সেই ককাকে আহি তেওঁক এয়া ধ্ৰুৱক এইদৰে কৈছে যে বলন্ত শুনিও ৰাজা বচন আমাৰ। সেই সময়ত ধ্ৰুৱক দেউতাকে ৰাজ্যভাৰ দি দিলে, ৰজা পাতিলে, আৰু ধ্ৰুৱই বৰ ভালকৈ ৰাজ্য শাসন কৰি আছে। তাতেই এই ঘটনা ঘটিছে। গতিকে যক্ষবোৰ বৰকৈ মৰা দেখি যক্ষবোৰ ত্ৰাসিত হ'ল।
আৰু তেতিয়া মনুৱে আহি তেওঁক এই কথাষাৰ কৈছে। এই ৰাজা বুলি ধ্ৰুৱক সম্বোধন কৰিছে যে কিকাৰ্যে কৰা এইটো তুমি কি কাৰণে এই যক্ষবোৰক মাৰিছা বাৰু? যক্ষক কৰাহা ক্ৰোধ বুলি ভাতৃবৈৰী নিমিত্তেহে মাত্ৰ যক্ষ মাৰিলন্ত হৰি। যে তুমি ভাবিছা যে যক্ষ তোমাৰ ভাতৃবৈৰী, যক্ষই তোমাৰ ভাতৃক মাৰিছে, এই বুলি তুমি যিটো ভাবিছা কথাটো অনৰ্থ। কাৰণ তাক ভগৱন্তই মাৰি থৈছে আৰু এই ধ্ৰুৱ মাত্ৰ নিমিত্তহে হৈছে আৰু যক্ষবোৰ মাত্ৰ নিমিত্তহে। গতিকে যক্ষকো সেই প্ৰভু ভগৱন্তই পৰিচালনা কৰি আছে আৰু তোমাৰ ভাতৃকো সেই ভগৱন্তই পৰিচালনা কৰি আছে। গতিকে ইয়াত কোনো কাৰো তাৰমানে দোষৰ ভাগি হ'ব নোৱাৰে। কৰ্মফল নিজৰ কৰ্মফল নিজে ভোগ কৰে আৰু ভগৱন্তই সেই কৰ্মফল প্ৰদান কৰে। গতিকে এতিয়া যক্ষই মৰা নাই, তাক ভগৱন্তই মাৰিছে। আৰু তাতকে আৰু এটা পৰমাৰ্থ কথা হ'ল যে যক্ষবোৰে অস্ত্ৰ শস্ত্ৰ কেনেকৈ পৰিচালনা কৰিলে। সিহঁতৰ দেহতো সেই ভগৱন্ত থকাৰ কাৰণেহে পাৰিলে। গতিকে সেইকাৰণে তুমি এই কথাটো নাভাবিবা নিমিত্তেহে মাত্ৰ যক্ষ মাৰিলন্ত হৰিয়ে, হৰিয়ে তাক মাৰিয়েই থৈছিলে। যেনেকৈ কুৰুক্ষেত্ৰৰ যুদ্ধত কৌৰৱৰ বিপক্ষবোৰক ভগৱন্ত কৃষ্ণই সকলোকে মাৰিয়েই থৈছে। এয়া অৰ্জুনক তাৰমানে বিশ্বৰূপ দৰ্শন কৰাওঁতে দেখিছে অৰ্জুনে যে অৰ্জুনেও নিজে মাৰিব নোৱাৰে, কাৰণ অৰ্জুনে তেওঁৰ হৃদয়ত যেতিয়ালৈকে ঈশ্বৰ থাকে তেতিয়ালৈকে তেওঁ গাণ্ডীৱখন চলাব পাৰে। কিন্তু ঈশ্বৰে এৰি দিয়াৰ পিছত অৰ্জুনে ইমানবোৰ বীৰক মৰাৰ পিছতো, কৰ্ণ দ্ৰোণ ভীষ্ম পৰ্যন্ত মৰাৰ পিছতো কৃষ্ণ যেতিয়া গুচি গ'ল, তাৰপিছত সাধাৰণ গৰখীয়া ল'ৰাই হালোৱা এচাৰিৰে কোবায়ো তেওঁৰ গাণ্ডীৱৰ শৰ অফৰাই দিলে। গতিকে অৰ্জুনে বুজি পাইছে একেবাৰে শেষতো যে কৃষ্ণ অবিহনে তেওঁ একোৱেই কৰিব নোৱাৰে। গতিকে এতিয়াও সেই কথাষাৰকে ইয়াত কোৱা হৈছে, তুমি যক্ষক ভাতৃবৈৰী বুলি ক্ৰোধ কিয় কৰিছা? এই নিমিত্তেশ মাত্ৰ, নিমিত্তহে যক্ষটো নিমিত্ত হৈছে আৰু মৰাইছে ভগৱন্তই। গতিকে ঈশ্বৰতো বিনে কেৱে কাকো নমাৰয়, ঈশ্বৰৰ বাহিৰে কোনেও কাকো মাৰিব নোৱাৰে। সবাৰো ঈশ্বৰ কৰ্তা জানিবা জানিবা নিশ্চয়। এই সকলোৰে কৰ্তা প্ৰভু ভগৱন্তহে। গতিকে অহংকাৰ আদি মায়া বুলিবা ঈশ্বৰ কৰ্তা হয় যদ্যপি অহংকাৰ আদি মায়া তেজিবে তথাপি। এয়া পৰমাৰ্থ জ্ঞান এটা যে ঈশ্বৰ সকলোৰে কৰ্তা, এইটো খাটাং। সেইকাৰণেই মানুহে অহংকাৰ আদি মায়া তেজিবে তথাপি, অহংকাৰ মায়াটো ত্যাগ কৰিব লাগে। এইটো মায়াৰ প্ৰতি তাৰমানে আকৰ্ষিত হোৱাৰ কাৰণে মানুহে নিজৰ স্বৰূপ পাহৰি যায়।
ঈশ্বৰে যে সকলো কৰাইছে এই কথাটো পাহৰে। পাহৰি অহংকাৰ ভাৱটো হ'ল, অহংকাৰ কাক কয়? যে দেহে ইহ অহমিতি ভাৱ, অৰ্থাৎ মই বুলি অহংকাৰ কৰা, দেহটোকে মই বুলি ভবাটোকে অহংকাৰ বুলি কয়। গতিকে সেই মায়াৰ অহংভাৱটো, মায়াৰ শৰীৰটো মই বুলি ভবা কথাটো তেজিব লাগে। গতিকে যদি ভাবে শৰীৰটো মায়াৰ শৰীৰ, শৰীৰটো মোৰহে, মই শৰীৰ নহয়, অহং মানে মই, যে শৰীৰটো মই নহয়, শৰীৰটো মোৰ, এই ভাৱটো যেতিয়া আহিব তেতিয়া মই কোন এইটো দৃষ্ট হ'ব যে মই দেহ নহয়, দেহটো মোৰহে, মই দেহত থাকোহে। গতিকে এইটোৱেই পৰমাৰ্থ জ্ঞান। দেহটো মৰিলে মই নমৰো। অহংভাৱ, দেহটো যেতিয়া দেহত অহংভাৱ থাকে তেতিয়া মানুহে মৃত্যুলে বেছিকৈ ভয় কৰে। যেতিয়া ভাবিব পৰমাৰ্থ জ্ঞান যে মই দেহ নহয়, দেহটো মোৰ ঘৰহে, ঘৰটো ভাগিলে যেনেকৈ মই ভগা নুবুজাই মই নতুন ঘৰত সোমাব পাৰোঁ, সেইদৰে আমাৰ এই দেহটো ভাগি গ'লে আমি নতুন দেহলৈ প্ৰৱেশ কৰিব পাৰোঁ। সেই কথাটোকে কৈছে যে অহংকাৰ ভাৱ তাৰমানে ত্যাগ কৰিব লাগিব। এইটো মায়াৰ কাৰণ আমাৰ দেহটোৱেই মায়াৰে। এনে মায়াক আশ্ৰয়ে তাত আছে দামোদৰ, পঞ্চভূতে সৃজিলে বিবিধ কলেবৰ। আমাৰ দেহবোৰ মায়াৰে তৈয়াৰ কৰি থোৱা আছে। গতিকে কৃষ্ণ বা যোগ। হয় হয়, কৃষ্ণ কৃষ্ণ। আমিও এই দুখুতৰ অৰ্থটো পোৱা নাছিলো, পাই পাইছো কৃষ্ণ। অ নপাৰোহো আমি আবে কি কৰি বুৱাত, শুনিও ইহাৰ কহো উপায়টো মাত। যিটো কৃষ্ণ পৰম আশ্ৰয় জগতৰ, ভকতৰ মুখ্য ৰূপ মৃত্যু অভক্তৰ। কায় বাক্য মনে লোৱা তাহাত শৰণ, ও অহংকাৰ গুচিতে দে শুদ্ধ হৈবে মন। অজেন নাক বিন্ধি বলধক থোৱে বান্ধি, সেই মতে ব্ৰহ্মাদি দেৱক নামে চান্দি। কৃষ্ণ কৃষ্ণ নপাৰহো আমি আবে কি কৰিব আঁতৰ। যদি তুমি ভাবা যে আমি এইটো কৰিব নোৱাৰো, তেতিয়াহ'লে কি কৰিম আমি, এই বুলি যদি মনত সন্দেহ হয়, শুনিও ইহাৰ কহো উপায়টো মাত। সেইটো কেনেকৈ কৰিবা তাৰ উপায়টো কৈছো শুনা। কি ক'লে? যিটো কৃষ্ণ পৰম আশ্ৰয় জগতৰ, ভকতৰ মুখ্য ৰূপ মৃত্যু অভক্তৰ। যিজন কৃষ্ণ ভগৱন্ত, তেওঁ পৰম আশ্ৰয়, জগতৰে আশ্ৰয়দাতা, শৰণদাতা, সকলো জীৱকে আশ্ৰয় কৰি থাকে তেওঁ। গতিকে তেওঁতে আশ্ৰয় কৰি থাকে সকলো। গতিকে এই আশ্ৰয়দাতা, শৰণদাতা একমাত্ৰ জগতৰ ঈশ্বৰহে। আৰু ভকতৰ মুখ্য দিওঁতা তেওঁ, আৰু অভক্তৰ মৃত্যু তেওঁৱেই দিওঁতা। গতিকে কায় বাক্য মনে লোৱা তাহাত শৰণ। গতিকে সেইজন ভগৱন্ততে তুমি কায় বাক্য মনে শৰণ লোৱা।
অহংকাৰৰ গুচি তেবে শুদ্ধ হইব মন। তোমাৰ অহং ভাৱটো গুচি যাব, দেহৰ প্ৰতি মই ভাৱটো নাইকিয়া হৈ যাব আৰু শুদ্ধ হইবে মন, তোমাৰ মন শুদ্ধ হ'ব। এতিয়া কায় বাক্য মনে শৰণ ল'ব লাগে। এতিয়া আমি শৰণত আমিও কায় বাক্য মনে লৈছো, কিন্তু ল'লেও আমি অৰ্থটো তাৰ হৃদয়ংগম কৰিব পাৰিছোনে নাই, এইটো ডাঙৰ কথা। কায়ৰ শৰণ কি? যে কায়েন দানং পৰিত্ৰাণং পৰিৰক্ষণং, কায়েৰে আমি কাৰোবাক কিবা এটা দিব পাৰোঁ, দান দিব পাৰোঁ হাতেৰে। আৰু দানং পৰিত্ৰাণং, বিপদত পৰিছে পশু পক্ষীৰ পৰা ধৰি মানুহলৈকে, কোনোবা বিপদত পৰিছে তেওঁক আমি ৰক্ষা কৰি দিব পাৰোঁ। আৰু পৰিত্ৰাণং, দুখৰ পৰা উদ্ধাৰ কৰিব পাৰোঁ। আৰু পৰিৰক্ষণং, যদি অনাথ হৈছে, চৰাই পোৱালিৰ পৰা ধৰি এনেকৈ যদি কোনোবা অনাথ হৈছে, তাক আকৌ আশ্ৰয় দি, তাৰমানে শত্ৰুৰ পৰা ৰক্ষা কৰি, তাক খুৱাই বুৱাই ডাঙৰ কৰি চৰাই হ'লে এৰি দিব লাগে। অন্য জীৱ জন্তু পোৱালি হ'লেও তাক প্ৰতিপাল কৰি, মাতৃহীন হৈছে তাক প্ৰতিপাল কৰি ডাঙৰ কৰি আকৌ এৰি দিব লাগে। সেইদৰে পৰিত্ৰাণ পৰিৰক্ষণং, অৰ্থাৎ শত্ৰুৰ পৰা ৰক্ষা কৰি তাক ডাঙৰ হ'বলৈ দিব লাগে। এইটো পৰিৰক্ষণং, দানং পৰিত্ৰাণং আৰু পৰিৰক্ষণং, এই তিনিটা কায়েৰে। বাক্যৰে বাচা সত্যং হিতং প্ৰিয়ং, বাক্যৰে সদায় সঁচাটো ক'ব লাগে। আকৌ সঁচা ক'বলৈ যাওঁতে এটা কথা লক্ষ্য কৰিব লাগিব, হিতং, যাতে আমাৰ লোকৰ অহিত নহয়, তেনেকুৱা সঁচা ক'ব লাগিব। আৰু সেই সত্যই আকৌ লোকৰ হিত কৰিব লাগিব। তেহে যদি সত্য কওঁতে কাৰোবাৰ অহিত হয়, তেতিয়াহ'লে সেইটো ফল বিপৰীত হ'ব। আকৌ যেনেকৈ এজন ঋষি তপস্যাৰত হৈ আছে, তেনেকুৱাতে কেইটামান ডকাইতে এজন মানুহ তেওঁক তাৰমানে খেদি গৈছে ধৰিবলৈ, আৰু ইতিমধ্যে মানুহটো গৈ সেই ঋষিয়ে তপস্যা কৰাৰ ওচৰত ওলালে। গৈ দপদপনি শুনি চকু মেলি চালে, দেখিছে এটা মানুহটো ত্ৰাসিত হৈ দৌৰিলে, আৰু তেওঁ চাই আছে তেওঁৰ সন্মুখৰ জোপোহা এটাত সোমাই সি কথমপি তাতে ৰৈ আছে। ইতিমধ্যে পাছত খেদি যোৱা কেইটা ডকাইত গৈ পালে, পাই সুধিলে তেওঁক যে আপুনি বাৰু এইফালে মানুহ এজন যোৱা দেখিছেনে? আপুনিতো সত্যবাদী, সঁচা কথা ক'ব, গতিকে মানুহ এটা দেখিছিলে নে? মানুহটো কলৈ গ'ল? তেতিয়া ঋষিয়ে ক'লে যে এতিয়া অসত্য কোৱাটো মহাপাপ, গতিকে এতিয়া মই সঁচা ক'বই লাগিব। এই বুলি ভাবি তেওঁ এই গৈ দেখুৱাই দিলে যে সেই জোপোহাতে সোমাইছে, আৰু এই বুলি তেওঁ আকৌ ধ্যানস্থ হ'ল। আৰু ডকাইতে গৈ মানুহটো মাৰি পেলাই ধন টকা পইচা লৈ গ'ল। এই ঋষি যোগভ্ৰষ্ট হৈ নৰকলৈ গ'ল। গতিকে সঁচা কথা কৈ তাৰমানে এটা নৰহত্যা কৰালে তেওঁ। গতিকে তেনেকুৱা সঁচা, যি সঁচাই আনক অহিত কৰে, অপ্ৰিয়ম সত্যমপি মা বদেত, যদি অপ্ৰিয় হয় তেতিয়া সঁচা কথাও ক'ব নালাগে। গতিকে এয়া বাচা সত্যং হিতং, সেই সত্যৰ লগত হিতটো থাকিব লাগিব। অৰ্থাৎ আমি কোৱা কথাটো সঁচা কথাটোৱে আনৰ হিত সাধন কৰিব লাগিব, অহিত কৰা ক'ব নালাগিব। হিতং প্ৰিয়ং, আৰু ভাল পোৱা ক'ব লাগিব, সঁচা কথাটো প্ৰিয় হ'ব লাগিব। এই তিনিটা। আৰু মনসা দয়া অস্পৃহা শ্ৰদ্ধা,
মনেৰে দয়া, অস্পৃহ আৰু শ্ৰদ্ধা, এই তিনিটা মনৰ গুণ। গতিকে এইদৰে আমি কায় বাক্য মনেৰে ঈশ্বৰৰ শৰণ ল'ব লাগিব। ঈশ্বৰে যি কয় তাকে কৰিম বুলি ভাব লাগিব। গতিকে কায় বাক্য শৰণ ল'বা তেওঁ, আৰু অহংকাৰ গুচিতেবে শুদ্ধ হইব মহবিয়ে মন। তেতিয়া তোমাৰ দেহৰ অহংকাৰ ভাৱটো নাইকিয়া হ'ব, আৰু তোমাৰ পৰমাৰ্থ জ্ঞান হ'ব যে মোক ঈশ্বৰেহে কৰাই আছে, ঈশ্বৰ থকাৰ কাৰণে মই কাম কৰিব পাৰোঁ, ঈশ্বৰ নাথাকিলে মই একো কৰিব নোৱাৰোঁ। এই ভাৱটো আহিব। ঈশ্বৰ থকালৈকে কাণে শুনিব, মুখে কথা ক'ব, ভৰিয়ে যাব, হাতে কৰাব। গতিকে মইতো হাত থাকিও মই নিজে কৰিব নোৱাৰোঁ একো। ঈশ্বৰে এৰি দিয়াৰ লগে লগে হাতটো থাকিব, কিন্তু কামত নাহিব। এয়া পৰমাৰ্থ জ্ঞান। গতিকে যদি কায় বাক্য মানে তুমি শৰণ ল'বা, আৰু অহংকাৰ গুচিব, ঈশ্বৰে কৰাইছে এই ভাৱ আহিব, আৰু কি হ'ব? নাক বিন্ধা যেন নাক বিন্ধি বল ঢক থয়ে বান্ধি, সেই মতে ব্ৰহ্মাদি দেৱক নামে চান্দি। যেনেকৈ নাক বিন্ধাই থৈ দিয়া আছে, থৈ দিয়া বলহটোৱে জোৰ কৰিব নোৱাৰে, সেইদৰে ভগৱন্তয়ো সকলোকে বান্ধি থৈছে কৰ্মজৰীৰ দ্বাৰা। কৰ্মফল জৰী, তাৰে সকলোকে বান্ধি থোৱা আছে, সেয়া ভুগি থাকিব। সেইমতে ব্ৰহ্মাদি দেৱকৰ নামে চান্দি, থৱে বান্ধি কৃষ্ণ অহংকাৰ গুচিতেবে শুদ্ধ হইবে মন, এনে নাক বিন্ধি বল ঢক থৱে বান্ধি। তেনেকৈয়ে ব্ৰহ্মা আদি সমস্ত দেৱতা সেই মায়াৰ জৰিৰে তাৰমানে বান্ধি থৈছে প্ৰভু ভগৱন্তই। এতিয়া এই শব্দটো কিবা ব্যতিক্ৰম ঘটিছে। নামে বান্ধিলে আকৌ মায়া কেনেকে হ'ব? এইটো এই শব্দটো গণ্ডগোল আছে দেই। এইটো ৰত্নাকৰৰ সংস্কৃত শ্লোকটো মই চাই ল'ম বাৰু দেই। আছে মোৰ সংস্কৃত ভাগৱত, মই এইটো কালিলৈ চাই পেলাই, এইটো চান্দি হ'ব নালাগে, তাৰমানে থৱে বান্ধি হ'ব পাৰে। সেইমতে ব্ৰহ্মাদি দেৱক থৱে চান্দি, থৱে চান্দি হলে তেতিয়া অৰ্থটো হ'ব দেৱকৰ নামে চান্দি। নামে তেওঁ নেবান্ধে নহয়, তেওঁ কৃপাৰেহে বান্ধিব। নামটো ল'ব লাগিব, ল'লেহে তেওঁ কৃপা কৰিব, তেওঁলোকক মায়াৰেহে বান্ধে কৃষ্ণ। গতিকে এইটো মই চাই পেলাই কালিলৈ কম মূল শ্লোকত কি আছে। কৃষ্ণ হয়গে প্ৰভু। এই চতুৰ্থ স্কন্ধৰ ভাগৱতত এনে হেৰিটো এনেকে আছে, হেন জান তোৰ ভাই যক্ষে নমাৰয়, কৰ্ম অনুসাৰে তাকো দৈৱে সংহৰয়। সৃষ্টি সংসাৰৰ কৰ্তা নাৰায়ণ, জাতু বৰ নাহি কিছু নাহিকে সমান।
ব্ৰহ্মা মহেশ্বৰ ইন্দ্ৰ আদি দেৱগণ যাহাৰ অধীনত নাক বিন্ধা গৰু যেন। তাৰমানে ইয়াত তেনেকে আছে। হয় হয় সেইটোৱে কথা। এতিয়া সেই নামে চান্দি বুলি পেলাই শব্দটো দি দিছে। সেইমতে ব্ৰহ্মাদি দেৱক নামে চান্দি, নামে বন্ধা নুবুজাই নহয়, নামে মুক্তহে কৰে। গতিকে এইটো মায়া, শব্দটো মায়া হ'ব লাগিব। বা থৱে চান্দি বুলি ক'লে তেতিয়াও শুদ্ধ হ'ব। সেইকাৰণে নহয়, সেইটো ঠিকেই আছে। নাকবিন্ধা বলধৰ দৰে তাৰমানে বান্ধি থৈছে সকলোকে, সেইটো অৰ্থ হ'ব। কিন্তু ইয়াত এইটো নামে চান্দি বুলি লিখিলে। সেইমতে ব্ৰহ্মাদি দেৱকৰ নামে চান্দি। হয়, কথাটো অকমান পাক লগা প্ৰভু। আপুনি সংস্কৃত চাই পেলাই ক'লে উপযুক্ত হ'ব যেন পাইছো আমিও। আপুনি যাওক বাৰু। মই সেই মূলৰ আমাৰ প্ৰণামী আয়ে মোক সংস্কৃত ভাগৱত এভাগ মোলৈ পঠালে, মোৰ হাতত আছে। মই এইটো চাই পেলাই বাৰু কম কথাটো। শব্দৰ তাৰমানে হেৰি গাঁথনিবোৰ অলপেই ইয়াতে হেৰি হৈছে, বাক্যৰ গাঁথনিবোৰ তাৰমানে মহাপুৰুষ গুৰু দুয়োজনৰ বা অনন্ত কণ্ডলী, ৰাম সৰস্বতী আদি তেওঁলোকৰ লিখনিৰ লগত তাৰমানে এই ৰামচৰণ ঠাকুৰেহে ভাঙনি কৰিছে। গতিকে ভাঙনি কৰিবলৈ যাওঁতে শব্দৰ গাঁথনিবোৰত অলপ খেলি মেলি আছে। বাৰু হ'ব, পিছলৈ কৃষ্ণ ভাল কৃষ্ণ। ও কৰি আছা আজ্ঞা প্ৰভু যাক যে নমতে, কৰিবাক লাগি আছে কৰ্ম সেই মতে। এতেকে জানিবা কৃষ্ণ সৰ্বোত্তম দেৱ, তাহান চৰণে মাত্ৰ সদা কৰা সেৱ। ও মনুৰ বচন ছয় এহি মানে থৈলো, কৃষ্ণে মাত্ৰ পৰম ঈশ্বৰ আকে কৈলো। অষ্টম স্কন্ধত শুনা 24 অধ্যায়, কৃষ্ণক কৰন্ত স্তুতি সত্যব্ৰত ৰায়। এয়া এই নাক বিন্ধা বলদৰ দৰে তাৰমানে সকলোকে চান্দি থৈছে প্ৰভু ভগৱন্তই। গতিকে কৰি আছা আজ্ঞা প্ৰভু যাক যেনমতে, ভগৱন্তই যাক যেনেকৈ যি কৰিবৰ আজ্ঞা দিছে, কৰিবাক লাগি আছে কৰ্ম সেইমতে, সেইদৰে তেওঁলোকে কৰিছে। তেওঁলোকক যি কৰ্ম যেনেকৈ কৰিবলৈ তেওঁলোকক নিৰ্দেশ দি থৈছে, সেইমতেই তেওঁলোকে সকলোৱে কৰ্ম কৰি আছে। এতেকে জানিবা কৃষ্ণ সৰ্বোত্তম দেৱ। সেইকাৰণে সকলো দেৱতাৰ উত্তম ভগৱন্ত কৃষ্ণ, তাহান চৰণে মাত্ৰ সদা কৰা সেৱ। সেইজন ভগৱন্তৰ চৰণতে সদায় সেৱা কৰা, এয়া শৰণ তত্বৰ কথা। বৰ ধুনীয়া কথাখিনি। তাকে সজাবলৈ যাওঁতেহে অলপ ইফাল সিফাল হৈছে। গতিকে মনুৰ বচন ছয় এহি মানে থৈলো, কৃষ্ণ মাত্ৰ পৰম ঈশ্বৰ তাকে কৈলো। দেখুৱাই দিলো পৰমাৰ্থ একমাত্ৰ প্ৰভু ভগৱন্তহে পৰম দেৱ। অষ্টম স্কন্ধত শুনা 24 অধ্যায়, কৃষ্ণক কৰন্ত স্তুতি সত্যব্ৰত ৰায়। এতিয়া সত্যব্ৰত ৰাজাই
ভগৱন্তক স্তুতি কৰিব, সেয়া আমি সেই স্তুতি ভাগলৈ যাওঁ। কৃষ্ণ কৃষ্ণ হয় কৃষ্ণ। ও কৃষ্ণে মহাগুৰু, কৃষ্ণে পৰম ঈশ্বৰ, ইহাকে কৰন্ত নিৰূপণ নিপবৰ, দেৱ গুৰু বন্ধুগণ আশ্ৰয় যতে ক, যদি সবে মিলি যত্ন কৰয় অনেক। হে ৰাম তথাপিতো প্ৰভু নপাৰয় সাধিবেক, তজু প্ৰসাদৰ লক্ষ্য ভাগৰু ভাগে ক। পৰম ঈশ্বৰ তুমি প্ৰভু নাৰায়ণ, তোমাৰ চৰণে মই লৈলো শৰণ। কৃষ্ণ এয়া অষ্টম স্কন্ধত এয়া 24 অধ্যায়ত সত্যব্ৰত ৰাজাই কৈছে, স্তুতি কৰিছে ভগৱন্ত কৃষ্ণক কৰন্ত স্তুতি সত্যব্ৰত ৰায়। কৃষ্ণে মহাগুৰু, কৃষ্ণে পৰম ঈশ্বৰ, ইহাকে কৰন্ত নিৰূপণ নিপবৰ, যে কৃষ্ণই যে মহাগুৰু, কৃষ্ণই যে পৰম ঈশ্বৰ, এই কথা সত্যব্ৰত ৰাজাই নিৰূপণ কৰিছে, অৰ্থাৎ খাটাং কৰি দিছে, নিৰূপি দিছে। দেৱ গুৰু বন্ধুগণ আশ্ৰয় যতে ক, যদি সবে মিলি যত্ন কৰয় অনেক, যে দেৱতা গুৰু বন্ধুগণ যিমানেই নাথাকক, যিমানে আছে, সকলোৱে মিলি অনেক যত্ন যদি কৰেও, তথাপিতো প্ৰভু নপাৰয় সাধি বেক, তজু প্ৰসাদৰ লক্ষ্য ভাগৰো ভাগে ক। এয়া কৃষ্ণক স্তুতি কৰিছে। প্ৰভু, দেৱতাবোৰ গুৰু আৰু বন্ধুগণ মিলি যিমানেই চেষ্টা নকৰক লাগে, তোমাৰ কৃপাৰ মানে লক্ষ্য ভাগৰ এভাগো কৰিব নোৱাৰে। তজু প্ৰসাদৰ লক্ষ্য ভাগৰো ভাগে ক। তোমাৰ কৃপাৰ ভাগ লক্ষ্য ভাগ কৰি তাৰ এভাগো কৰিব নোৱাৰে। দেৱতা গুৰু আৰু বন্ধুবৰ্গ মিলি যদি কিবা কাৰ্য সাধিম বুলি ভাবে, তোমাৰ কৃপাৰ, তুমি কৃপা হলে যিমান সিদ্ধি হয়, তাৰ লক্ষ্য ভাগৰ এভাগো কৰিব নোৱাৰে। কৃষ্ণ পৰম ঈশ্বৰ তুমি। কৃষ্ণ পৰম ঈশ্বৰ তুমি প্ৰভু নাৰায়ণ, তোমাৰ চৰণে মই লৈলো শৰণ। এয়া সত্যব্ৰতই ভগৱন্তৰ চৰণত শৰণ লৈছে, শুদ্ধকৈ জানিছে যে ঈশ্বৰেই পৰম প্ৰভু, তেওঁৱেই নাৰায়ণ আৰু তেওঁতেই শৰণ লৈছে। এয়া সুদৃঢ় বিশ্বাস যে গুৰু, দেৱতা আৰু বন্ধুবৰ্গই লগ লাগি সকলোৱে একেলগে যি কৰিব পাৰে, এয়া প্ৰভু ভগৱন্তৰ কৃপাৰ লক্ষ্য ভাগৰ এভাগো নহয়। এই কথাটো মই খাটাং হৈছো যে তুমিহে সৰ্বফলদাতা, সম্পূৰ্ণ ফলদাতা তুমি। গতিকে এই কথা ভাবি মই তোমাৰ চৰণত শৰণ লৈছো। কৃষ্ণ কৃষ্ণ হয় কৃষ্ণ কৃষ্ণ। অসত্যব্ৰত নিপতিৰ থৈলো বচন, কৃষ্ণে হে পৰম দেৱ জানা সৰ্ব
নিয়োগ ঋষি হব বচন আমাৰ ঊৰ্ধ্ববাহু কৰি মই কৰো অংগীকাৰ সত্যে 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 মই কহো সাৰতৰ নাহি আন শ্ৰেষ্ঠ দেৱ কেশৱত পৰ কৃষ্ণ। এতিয়া সত্যব্ৰত নৃপতিৰ বচন সামৰিলে আৰু এতিয়া কৃষ্ণ যে পৰম দেৱতা, সকলোৱে জানা কৃষ্ণ পৰম দেৱতা, কৃষ্ণেহে পৰম দেৱ জানা শুনা আৰু বৃহৎ নাৰদী পুৰাণত। আৰু সত্যব্ৰতই প্ৰমাণ কৰি দিলে যে ভগৱন্ত সকলোতকৈ শ্ৰেষ্ঠ দেৱতা। আৰু এতিয়া ক'ব বৃহৎ নাৰদী পুৰাণত নাৰদে ঋষিসকলক কোৱা কথা আছে। এয়া বৃহৎ নাৰদীয় পুৰাণৰ কথা। ঊৰ্ধ্ববাহু নাৰদে কৈছে, ঊৰ্ধ্ববাহু কৰি মই কৰো অংগীকাৰ, যে মই শপত খাই কম, ওপৰলৈ হাত তুলি কম, ঊৰ্ধ্ববাহু হৈ প্ৰতিজ্ঞা কৰি কম মই। আৰু কেনেকৈ সত্যে সত্যে সত্য, তিনি সত্য কৰিছে। কৰো সাৰতৰ, মই ঊৰ্ধ্ববাহু হৈ সত্যে 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 শপত খাই সত্য কৰি কৈছো, খাটাংকৈ কৈছো, সাৰতৰ একেবাৰে সাৰ কথা কৈছো। নাহি আন শ্ৰেষ্ঠ দেৱ কেশৱত পৰ, কেশৱৰ পৰে আৰু শ্ৰেষ্ঠ দেৱতা কোনো নাই, তেওঁৱেই সৰ্বশ্ৰেষ্ঠ দেৱতা। বেদবিনে আন শাস্ত্ৰ শ্ৰেষ্ঠ নাহি কয়, তোমাষাৰ আগে ইটো কহিলো নিশ্চয়। আৰু কৃষ্ণ কৃষ্ণ এই ভাগি নাই যোৱা এতিয়া কওঁ। নাই যোৱা, ঠিকে আছে। কৃষ্ণ কৃষ্ণ হ'ব। গোবিন্দ মাধৱ। ওম বেদবিনে আন শাস্ত্ৰ শ্ৰেষ্ঠ নাহি কয়, তোমাহাৰ আগে ইটো কহিলো নিশ্চয়। নানাবিধ জন্তুৰ আশ্ৰয় খোজ যত, সমস্তে লুকাই যেন হস্তিৰ খোজত। ইটো চৰাচৰ বিশ্ব জানা সেই মতে, খুৱেলিন একমাত্ৰ ঈশ্বৰ কৃষ্ণতে। নাৰদ বচন ইটো থৈলো সংসৰি, কৃষ্ণ মাত্ৰ শ্ৰেষ্ঠ দেৱ জানা নিষ্ঠ কৰি। আৰু নাৰদদেৱে আৰু দ্বিতীয় কথাটো ক'লে, ঈশ্বৰ শ্ৰেষ্ঠ এয়া ক'লে। দ্বিতীয় ক'লে যে বেদবিনে আন শাস্ত্ৰ শ্ৰেষ্ঠ নাহি কয়, আৰু বেদে সৰ্বশাস্ত্ৰ সাৰ, শ্ৰেষ্ঠ শাস্ত্ৰ বেদেই। আৰু তোমাষাৰৰ আগে এইটো কহিলো নিশ্চয়, খাটাংকৈ গলো, শপত খাই গলো। সেয়া নানাবিধ জন্তুৰ আশ্ৰয় খোজ, যেনেকৈ নানা জন্তুৰ খোজবোৰ এটা হাতীৰ খোজত ভিতৰত সোমাই যাব, তেনে মহ, গৰু, পহু ইত্যাদি যিমান জন্তু আছে, সিহঁতৰ খোজৰ ভিতৰত হাতীৰ খোজটোৱে আটাইতকৈ ডাঙৰ। গতিকে বাকী খোজবোৰ সকলোৰে খোজ হাতীৰ খোজত লুকাই যায়। সেইদৰে ইটো চৰাচৰ বিশ্ব আছে জানা সেই মত, হুৱেলিন একমাত্ৰ ঈশ্বৰ কৃষ্ণত। এই চৰাচৰ বিশ্ব সকলো প্ৰভু ভগৱন্ততে লীন হৈ যায়। তাৰমানে পক্ষতে সকলোৱে আশ্ৰয় লৈ গৈ কৃষ্ণ। আৰু নাৰদ বচন ইটো থৈলোহো সংহৰি,
নাৰদৰ বচন ইমানতে সামৰিছে আৰু কৃষ্ণ মাত্ৰ শ্ৰেষ্ঠ দেৱ জানা নিষ্ঠ কৰি এয়া খাটাংকৈ কলো কৃষ্ণ দেৱী শ্ৰেষ্ঠ আটাইতকৈ কৃষ্ণ 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 হয় কৃষ্ণ পাণ্ডৱী গীতাতইতো বিদুৰ বচন শুনিও কবে সাৱধান কৰি মন বিদুৰে বুলন্ত হবে শাস্ত্ৰ কচাহিলো পুনু পুনু সাৱশেষে বিচাৰ কৰিলো এই মানে মাত্ৰ সৰ্ব শাস্ত্ৰৰ নিৰ্ণয় ৰামায়ণ দেৱ নাৰায়ণ দেৱ সদা আৰাধ্য সুয় এই পাণ্ডৱী গীতাত আৰু ব্যাসে কহিলন্ত বিদুৰে কহিলা যত হবে যুক্তি মন্ত কৃষ্ণ আৰু ইয়াৰ পিছত পাণ্ডৱী গীতাত বিদুৰে কোৱা কথা আমাক কৈছে পাণ্ডৱী গীতাত এইটো বচন বিদুৰ বচন বিদুৰে কোৱা কথা শুনিও হবে সাৱধান কৰি মন সকলোৱে সাৱধানে এই কথাটো শুনাচোন পাণ্ডৱী গীতাত আছে আৰু সেই কথাষাৰ কৈছে কোনে বিদুৰে কৈছে যে বিদুৰ বলন্ত হবে শাস্ত্ৰক চাহিলো বিদুৰে কৈছে মই সকলো শাস্ত্ৰ চালো পঢ়িলো পুনু পুনু সাৱশেষে বিচাৰ কৰিলো আৰু বাৰে বাৰে লুটিয়াই বগৰাই মই চালো বিচাৰ কৰিলো বাৰে বাৰে পঢ়ি চালো এই মানে মাত্ৰ সৰ্বশাস্ত্ৰৰ নিৰ্ণয় সমস্ত শাস্ত্ৰৰ নিৰ্ণয় মাত্ৰ ইমানেই নাৰায়ণ দেৱ সদা আৰাধ্য হয় একমাত্ৰ প্ৰভু ভগৱন্ত নাৰায়ণহে একমাত্ৰ আৰাধ্য দেৱতা তেওঁৰ বাহিৰে আৰু কোনো আৰাধ্য হ'ব নোৱাৰে আৰু কেশৱত পৰে দেৱ কৃষ্ণ সত্যে 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 কৰি লহো সাৰে কৃষ্ণ কৃষ্ণ আমি এ নাই পঢ়া এতিয়া এ নাই পঢ়া কৃষ্ণ নাই পঢ়া নেকি এৰা হয় ঠিকে আছে কৃষ্ণ হেৰি শইকীয়া প্ৰভু কথা কি পাঠৰ মাজতে জানি লওঁ এই গীতা কেইবাখনো আছে নেকি আমিতো শ্ৰীকৃষ্ণ গীতা বুলি পাইছো আজি ইয়াত পাইছো পাণ্ডৱী গীতা হয় হয় ধৰণী গীতা আছে পাণ্ডৱী গীতা আছে এনেকে গীতা আৰু আছে ভাগ আছে কৃষ্ণ কৃষ্ণ ভাল আকৌ ব্ৰহ্ম গীতা আছে গুৰু গীতা আছে গীতা তাৰমানে এখন নহয় কেইবাখনো আকৌ ধৰণী গীতা আছে হয় হয় কৃষ্ণ কৃষ্ণ সত্যে 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 কহিলো হাৰে সাৰ কেশৱত পৰে দেৱ শ্ৰেষ্ঠ নাহি নাহি গয় শাস্ত্ৰ আৰু বেদত থৈলো এহি মানে ইটো বচন ব্যাসৰ সমস্ত শাস্ত্ৰৰ সাৰ উদ্ধাৰিয়াই আনি দেখাইলা বিদিত কৰি দেৱচক্ৰ পানী যিটো শাস্ত্ৰ কহিলন্ত দৈৱ কীৰ্তনয় সেই মাত্ৰ শাস্ত্ৰ এক জানিবা নিশ্চয়
কৃষ্ণ এতিয়া পাণ্ডৱী গীতাত এয়া কথা কৈছে আৰু সত্যে 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 কহিলোঁহো সাৰোত্তৰ যে সত্য তিনি সত্য কৰি ক'লে কেশৱত পৰে দেৱ শ্ৰেষ্ঠ নাহি আৰ কেশৱৰ শ্ৰেষ্ঠ আৰু দেৱতা নাই কোনো এইটো কৰা নাহি কয় শাস্ত্ৰ আৰু বেদত অপৰ হইলো এহি মানে এইটো বচন ব্যাসৰ এই ব্যাসৰ বচন ইমানতে শেষ কৰা হ'ল আৰু সমস্ত শাস্ত্ৰৰ সাৰ উদ্ধাৰিয়া আনি দেখাইলা বিদিত কৰি দেৱ চক্ৰ পানী সকলো শাস্ত্ৰ উদ্ধাৰ কৰি আনি এটা চক্ৰ পানীয়ে কৈছে যিটো শাস্ত্ৰ কহিলন্ত দৈৱকীত নহয় যি শাস্ত্ৰ দৈৱকীত নহয় কৰে অৰ্থাৎ গীতা শাস্ত্ৰ সেহি মাত্ৰ শাস্ত্ৰ এক জানিবা নিশ্চয় সেয়াই মাত্ৰ এক শাস্ত্ৰ এক কি দৈৱকীত নয়ে যি শাস্ত্ৰ ক'লে কৃষ্ণ কৃষ্ণ হয় কৃষ্ণ দৈৱকীৰ পুত্ৰ এক কৃষ্ণ মাত্ৰ দেৱ কৰ্ম এক মাত্ৰ সেই দেৱতাৰ সেৱ মন্ত্ৰ এক তান নাম কৃষ্ণ দেৱতাৰ ভগৱন্তে ইটো কৰি লন্ত সাৰোদ্ধাৰ আছিল পৰমহংস ভট্টাচাৰ্য জ্যোতি নামত শংকৰ তান শুনিও সন্মতি বুলন্ত যাহাৰ মুখে সদায় অল্প শাস হাতে চাৰু বচক্ৰ ধৰি কৰন্ত প্ৰকাশ কৃষ্ণ দৈৱকীৰ পুত্ৰ এক কৃষ্ণ মাত্ৰ দেৱ এই দেৱতা মাত্ৰ এজনেই তেৱেই হ'ল দৈৱকীৰ পুত্ৰ ভগৱন্ত কৃষ্ণ আৰু কৰ্ম একমাত্ৰ সেই দেৱতাৰ সেৱ সেইজন দেৱতাক সেৱা কৰাই মাত্ৰ কৰ্ম এক এহি মানে মাত্ৰ দৈৱকী পুত্ৰৰ পদ সেৱা এয়া মহাপুৰুষ মাধৱ গুৰুজনে আমাৰ ঘোষাটো থৈ গৈছে আৰু মন্ত্ৰ এক মাত্ৰ মন্ত্ৰ এক তান নাম কৃষ্ণ দেৱতাৰ এক মাত্ৰ নামো হ'ল তেওঁৰে নাম অৰ্থাৎ কৃষ্ণ দেৱতাৰ নাম আৰু ভগৱন্তে ইটো কৰিল অন্ত সাৰোদ্ধাৰ ভগৱন্ত কৃষ্ণই সাৰোদ্ধাৰ কৰি এয়া কৈ থৈ গৈছে যে যত কৰোচি যত স্নাসি যজাসি যজুষি দদাসি যত তৎপুৰুষ মদৰ্পণম অৰ্জুন তুমি যি কৰা যি শুনা যি সকলো মত অৰ্পণ কৰিবা এয়া গীতাত কোৱা আছে তাৰ পৰা কৈছে কৃষ্ণ আৰু আছিল পৰমহংস ভট্টাচাৰ্য মতি নামত শংকৰ তান শুনিও সন্মতি আছিল পৰমহংস ভট্টাচাৰ্য জ্যোতি যে পৰমহংস ভট্টাচাৰ্য বুলি এজন জ্যোতি আছিলে তাৰমানে মুনি আৰু জ্যোতি মানে মুনি ঋষি নামত শংকৰ তান শুনিও সন্মতি শংকৰ বুলন্ত যাহাৰ মুখে সদা অল্প শাস হাতে চাৰু চক্ৰ ধৰি কৰন্ত প্ৰকাশ চাৰু নখ ছয় চন্দ্ৰ সম প্ৰকাশ হয় দূৰ কৰে ভক্ত নাই পঢ়া বহু হ'ব কৃষ্ণ কৃষ্ণ আছিলন্ত পৰমহংস
ভট্টাচাৰ্য জ্যোতি নামত শংকৰ তান শুনিও সন্মতি। তেওঁৰ নামো শংকৰ জ্যোতি বুলি কৈছে। এইটো নাম মই আগত পোৱা নাই। নামত শংকৰ তান শুনিও সন্মতি, তেওঁৰ সন্মতি। বাৰু শংকৰ নামৰ এজন জ্যোতি আছিলে বুলি কৈছে পৰমহংস। তেওঁ কৈছে, তাৰমানে এয়া শংকৰাচাৰ্য দেই, হয় হয়, শংকৰাচাৰ্যৰ কথা কৈছে। বুলন্ত যাহাৰ মুখে সদা অল্প হাস, হাতে চাৰু চক্ৰ ধৰি কৰন্ত প্ৰকাশ। ভগৱন্তই হাতত চক্ৰ লৈ, সুন্দৰ হাতত তেওঁ সুন্দৰ চক্ৰ ধৰি প্ৰকাশ কৰে। হয় কৃষ্ণ। অল্প হাস, মুখত অল্প হাস, আৰু তেওঁ চক্ৰ ধৰি প্ৰকাশ কৰি থাকে। এইটো শংকৰ মানে শংকৰাচাৰ্যৰ কথাই কৈছে। হয় কৃষ্ণ। কৃষ্ণ কৃষ্ণ। ও চাৰু নখ ছয় চন্দ্ৰ সম প্ৰকাশ, দূৰ কৰে ভকত সবৰ তাপসয়। দেৱৰ ঈশ্বৰ যত ব্ৰহ্মা আদি কৰি, তাসম্বাৰু বন্দনী সৱন্ত যিটো হৰি। অভুজংগ সজ্জাত যিটো শয়ন কৰন্ত, ত্ৰিজগত পতি এক দেৱ ভগৱন্ত। হেন বিশ্বনাথ কৃষ্ণ কেহে কৰো সেৱ, নমানো হৰি দিনে আন দেৱ। কৃষ্ণ কৃষ্ণ, এইটো লাগিল নহয় লেঠা। আছিল পৰম হংস ভট্টাচাৰ্য জ্যোতি নামত শংকৰ তান শুনিও সন্মতি। বুলন্ত যাহাৰ মুখে সদা অল্প হাস, হাতে চাৰু চক্ৰ ধৰি কৰন্ত প্ৰকাশ হয়। এয়া ভগৱন্তৰ মূৰ্তিৰ কথা প্ৰকাশ কৰিছে। আৰু চাৰু নখ ছয় চন্দ্ৰ সম প্ৰকাশ হয়। চন্দ্ৰৰ দৰে উজ্জ্বল হৈ থাকে নখ চন্দ্ৰবোৰ, আৰু সেই নখ চন্দ্ৰ দেখা পাই ভকতৰ তাপ, তিনি তাপ ভকতৰ তাৰমানে দূৰ হয়। ভগৱন্তৰ চৰণ ছত্ৰৰ ছায়াত আশ্ৰয় লৈ সেই চৰণ সেৱা কৰি তিনি তাপ দূৰ হয়। তাত শীতল ছায়া, তাৰমানে চন্দ্ৰ নখ চন্দ্ৰ প্ৰকাশিত হৈ থাকে, আৰু সেই চৰণতে ভকতে শৰণ লয়। আৰু দেৱৰ ঈশ্বৰ যত ব্ৰহ্মা আদি কৰি, তাসম্বাৰু বন্দনী হোৱন্ত যিটো হৰি। আৰু ব্ৰহ্মা আদি কৰি সকলোতকৈ শ্ৰেষ্ঠ সেইজন কৃষ্ণ, তেওঁলোকৰো অৰ্থাৎ ব্ৰহ্মা আদি কৰি সকলো দেৱতাই সেইজন ভগৱন্তকে বন্দনা কৰে, সেৱা কৰে। কৃষ্ণ। ভুজংগ শয়ন ছয়। ভুজংগ সজ্জাত যিটো শয়ন কৰন্ত, তেওঁ তাৰমানে অনন্ত সজ্জাত তেওঁ শয়ন কৰে। আৰু ত্ৰিজগত পতি এক দেৱ ভগৱন্ত, তেৱেই ত্ৰিজগতৰ পতি, এজন মাত্ৰ দেৱতা, তেৱেই ত্ৰিজগতৰ পতি। হেন বিশ্বনাথ কৃষ্ণ কেহে কৰো সেৱ, সেইজন কৃষ্ণকেহে মই সেৱা কৰো। নমানো হৰি বিনে আন দেৱ, হৰি বিনে আৰু কোনো দেৱতা মই নামানো, কৃষ্ণকেহে মানো।
এতিয়া এই কথাটোতো অকণমান শংকৰ মানে সেই শংকৰাচাৰ্য নহয়, এয়া শংকৰ নামৰ এজন তাৰমানে ঋষিৰ কথাহে কৈছে দেই। এইটো কাৰণ শংকৰাচাৰ্যই ঈশ্বৰক তাৰমানে ব্ৰহ্মক নিৰ্গুণ ব্ৰহ্মহে মানে, তেওঁ সগুণ সাকাৰ ব্ৰহ্ম নাই বুলি কৈছে তেওঁ। গতিকে শংকৰাচাৰ্য হ'ল নিৰ্গুণ ব্ৰহ্ম ধ্যান কৰে তেওঁ। গতিকে তেওঁ এনেকৈ ঈশ্বৰৰ ৰূপটো বৰ্ণনা কৰা কথাটো মই তাৰমানে সহজে ল'ব পৰা নাই। গতিকে এয়া পৰমহংস ভট্টাচাৰ্য জ্যোতি, তেওঁৰ নামো শংকৰ আছিলে বোধ হয়। গতিকে এইটো তেনেকুৱাহে হ'ব, কাৰণ পৰমহংস সন্যাসী বুলি কোৱা হৈছে। আৰু গতিকে সেইজন শংকৰ নহ'ব দেই, এইটো আপোনালোকে ধৰক পৰমহংস ভট্টাচাৰ্য শংকৰ নামৰ এজন, তেওঁ কৈছে এয়া, তেওঁ ভগৱন্ত কৃষ্ণতকৈ শ্ৰেষ্ঠ আৰু নাই কোনো, তেওঁ চৰণতে সেৱা কৰা। আৰু এওঁ তাৰমানে ব্ৰহ্মৰ কোনো অৱতাৰবাদটো তেওঁ তাৰমানে মনা নাই শংকৰাচাৰ্যই। ব্ৰহ্মৰ কোনো সগুণ ৰূপ তেওঁ তাৰমানে সেৱা কৰা নাই কাহানিও। নিৰ্গুণ ব্ৰহ্ম অস্তিত্ব মাত্ৰ তেওঁৰ দৰ্শন হ'ল সেইটো। গতিকে এজন তাৰমানে ভকত সন্যাসীয়ে কোৱা কথা বুলি আমি ধৰি ল'ব লাগিব। কৃষ্ণ ভাল। কৃষ্ণ শইকীয়া প্ৰভু, এই পৰমহংস আৰু জ্যোতি দুইটাই মানে সেই জিতেন্দ্ৰিয় তেনেকুৱা হেৰিয়ে বুজাইছে, কিন্তু ভট্টাচাৰ্যটোৰ মাজত আহি গ'ল যে। হেৰিয়া ভট্টাচাৰ্যটো উপাধি। পৰমহংস মানেও সেই শ্ৰেষ্ঠ যোগী মহাযোগী এনেকে আছে, আকৌ জ্যোতি মানেও সেই জিতেন্দ্ৰিয় মুনি সন্যাসী এনেকে আছে। হেৰি এই নহয় বুজিছো, এইবোৰ তাৰমানে হেৰি আৰু বিশেষণ। পৰমহংস সন্যাসী এয়া, আৰু ভট্টাচাৰ্যটো তাৰমানে তেওঁৰ উপাধি। আৰু যেনেকৈ সাৰ্বভৌম ভট্টাচাৰ্য জ্যোতিষত সাৰ, এইবুলি তাৰমানে নিজেই সাৰ্বভৌম ভট্টাচাৰ্য তেওঁ নিজে কৈছে জ্যোতিষত সাৰ, কিন্তু আছিলোহো দেৱী উপাসক দুৰাচাৰ। গতিকে এইবোৰ আগৰ তেওঁলোকৰ তাৰমানে উপাধি প্ৰায় এইবোৰ। কৃষ্ণ 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 ৰাম কৃষ্ণ হয় কৃষ্ণ। শংকৰ আচাৰ্য মত ভুজংগ প্ৰয়াত, পহিলোহু সাধু হব শুনিলা সাক্ষাৎ, অ বুজিবা মনতে সবে কৰিয়া নিশ্চয়, কৃষ্ণ বিনে আন দেৱ শ্ৰেষ্ঠ নাহি কয়, কৃষ্ণেকে ভজনী দেৱ জানা নিষ্ঠ কৰি, লৈও কহৰণ হবে আন পৰি হৰি। ৰাম দুৰ্ঘুৰ সংসাৰতে বে তৰি বাহা সুখে, পাইবা পৰম পদ ৰাম ৰাম মুখে। কৃষ্ণ আপুনি অকণমান কৈ লওক, তাৰপিছত আমি ইয়াতে দোহাৰিম, সময়ো প্ৰায় হৈছে। হয় কথাটো। এতিয়া শংকৰ আচাৰ্য মত ভুজংগ প্ৰয়াত, পহিলোহো সাধু সব শুনিলা সাক্ষাৎ,
এয়া এই শংকৰ নামৰ আচাৰ্যজনে ভুজংগ প্ৰয়াত নামৰ তাৰমানে গ্ৰন্থত আছে এই কথাটো। শংকৰ আচাৰ্য মত ভুজংগ প্ৰয়াত, আৰু শংকৰ আচাৰ্যই কৈছে বুলি কৈছে এয়া কথা। ভুজংগ প্ৰয়াত শাস্ত্ৰখনৰ মই নাম ইয়াতহে শুনিছোঁ এয়া, আৰু সেইটো অনুসন্ধান কৰিব লাগিব। পৰিলহো সাধু হব কোনো আমাৰ গুৰুজনে তাৰমানে সংস্কৃতত লিখি থৈছে নহয়, সেইটো চালেও আমি উলিয়াব পাৰিম কথাটো। গতিকে সেইটো মই তাৰমানে কালিলৈহে এইটো ভালকৈ চাই পেলাই মই ক'ম। সেই সংস্কৃত ভাগো আছে হেৰিয়াত মোৰ হাতত, গতিকে তাৰ পৰা চাই পেলাই ক'ব পাৰিম কথাটো। বুলিবা কৃষ্ণ বুজিবা মনতে সবে কৰিয়া নিশ্চয়, কৃষ্ণ বিনে আনদেৱ শ্ৰেষ্ঠ নাহি কয়। যিয়ে নকওক লাগে, আমি কথাখিনি শুদ্ধ কথা কৈছে, সত্য কথা কৈছে, গতিকে আৰু ভকতৰ তাৰমানে প্ৰয়োজনীয় কথা কৈছে, গতিকে আমি কথাখিনি গ্ৰহণ কৰিম। আৰু কৃষ্ণেহে ভজনী দেৱ জানা নিষ্ঠ কৰি, এয়াই প্ৰমাণ কৰিলে যে কৃষ্ণই মাত্ৰ একমাত্ৰ ভজনীয় দেৱতা, আৰু লৈক শৰণ সবে আন পৰি হৰি। সকলোৱে তেওঁৰ চৰণতে আন সকলো পৰিহাৰ কৰি, অৰ্থাৎ অন্য কামনাবোৰ পৰিহাৰ কৰি তেওঁতে শৰণ ল'ব লাগে। দুৰ্ঘোৰ সংসাৰতেবে তৰি বাহা সুখে। দুৰ্ঘোৰ সংসাৰ তেতিয়াই তৰিব পাৰিম যদি আমি এক শৰণ লওঁ, ভগৱন্তত ভকতি কৰোঁ। দুৰ্ঘোৰ সংসাৰতেবে তৰি বাহা সুখে, পাইবা পৰম পদ। পৰম পদ নামৰ বাহিৰে আনে পৰম পদ দিব নোৱাৰে। আৰু যে নামেহে দিব পাৰে বৈকুণ্ঠৰ পদ, বৈকুণ্ঠ পাব, পৰম পদ সেয়া। আৰু বাকীবোৰে আৰু যোগ ধ্যানৰ পৰা ধৰি আপোনাৰ কৰ্ম মাৰ্গ গৈ ব্ৰহ্মলোক পৰ্যন্তহে নিব পাৰে, আৰু পৰম পদ নহয়। আকৌ ব্ৰহ্মলোকৰ পৰাও খহিব লাগে, স্বৰ্গলৈ গ'লে তাৰ পৰাও খহিব লাগে। গতিকে পুনৰপি গমনং হয়, একমাত্ৰ পৰম পদ, যলৈ গ'লে আৰু আহিব নালাগে, সেয়া হ'ল পৰম পদ। আৰু সেয়া কৰে ৰাম ৰাম কৰিলেই পাবা। গতিকে এয়া নাম প্ৰকাশক শাস্ত্ৰ, গুৰুজনৰ লিখনি, সংস্কৃতত লিখি থোৱা আছে এয়া। গতিকে তথাপিতো প্ৰতিটো অধ্যায়ৰ শেষত আমাক বোলা ৰাম ৰাম বুলি ক'বলৈ কয়। গতিকে সমস্তই আমি ৰাম ৰাম বুলি ক'ব লাগে। আৰু অহৰহ এই প্ৰতি অধ্যায়ৰ শেষতেই লিখকজনে ঘোষণা কৰে বোলা ৰাম ৰাম। গতিকে এই ৰাম ৰাম নিৰন্তৰে বোলা ৰাম ৰাম, নিৰন্তৰ হ'ব লাগে ঈশ্বৰৰ নাম। কিন্তু আমাৰ যিমান যত্ন কৰিলেও দেখোন নিৰন্তৰ নামটো নাহে। আনিবলৈ যত্ন কৰিলেও তাৰমানে কিছু দেৰি আহে, আকৌ নাইকিয়া হৈ যায়। গতিকে এইটোত আমি আচলতে নিজে খেদ কৰিব লাগে প্ৰভু ভগৱন্তক। আমাৰ মনে অহৰহ মনৰ ভিতৰত নামটো আহি থাকিবগৈ লাগিব, তেতিয়াহে হ'ব। মনক আমি তেতিয়াহে বান্ধিব পাৰিম। মন যেনি তেনি গৈয়ে থাকিব, মনক বান্ধিবলৈ প্ৰেমৰ জৰি লাগিব। এতিয়া সেই প্ৰেম জৰি কি, নাম প্ৰেমৰ জৰিৰেহে বান্ধিব পৰা যাব। কাৰণ মনটো নেবান্ধিলে মন মেলি দিলে গুচি যায়। গতিকে আমি নাম প্ৰেমৰ জৰিৰে আমাৰ মনক বধ কৰিবৰ কাৰণে গুৰুজনে আমাক কৈছে, মাধৱ পুৰুষে আমাক কৈছে যে ৰাম নাম লওঁতে 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 প্ৰেমে পাৰ ভাঙি যায়গৈ। লাহে লাহে ঘোষা শাস্ত্ৰৰ শেষলৈ গৈ একেবাৰে পাৰ ভাঙি গৈছেগৈ। নামে নাম উচ্চাৰণ কৰোঁতে 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 গৈ একেটা নামকে বাৰে বাৰে উচ্চাৰিত হয়। গতিকে
সেই অৱস্থাটো প্ৰাপ্তি হ'বৰ কাৰণে দুয়োজনা গুৰুৱে আমাক বহুত কষ্ট কৰি এই পৰমাৰ্থ জ্ঞানখিনি দি থৈ গৈছে। আমি মাত্ৰ একেবাৰে মুখৰ আগত দি থৈ গৈছে আৰু কণ্ঠলগ্ন বস্তু আৰু, কাৰণ আমাৰ কণ্ঠত পিন্ধাই থৈ গৈছে, হাত দিলেই পাওঁ, ইমান সহজ কৰি থৈ গৈছে। তথাপিতো দেখোন আমি তাৰমানে ৰসময় আমি হ'বগৈ পৰা নাই। সেইটো আমাৰ দোষ আৰু। দুয়োজন গুৰুৱে অনেক চেষ্টা কৰি থৈ গৈছে, তথাপিতো আমি আশাবাদ দিয়া নাই আৰু। পাপবোৰ মোচন হৈছে, এইটো খাটাং। আমি সদায় হেলাই লৈও তৰিব পাৰে, গতিকে কিন্তু সেইটোতকৈ সপ্ৰেমভাৱে নাম লৈ মুক্তিটো নিস্পৃহ হৈ নামৰ প্ৰেমত মজি থাকিব পৰাটোহে ভকতৰ আচল পুৰুষাৰ্থ। কৃষ্ণ কৃষ্ণ। গতিকে সমস্তকে আমাৰ কৃপালু গুৰুজনে ৰাম ৰাম বুলি সকলোৱে পবিত্ৰ হ'বৰ কাৰণে আমাক উপদেশ দিছে। আমি তাকে গ্ৰহণ কৰিলোঁ। কৃষ্ণ নিৰন্তৰে নৰে ৰাখি বোলা ৰাম 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 ৰাম। কৃষ্ণ মাধৱ মাধৱ।